এয়া হৈছে মাছৰ কণীৰ বৰ। এই বৰটো মই কেনেকৈ বনালোঁ, বৰকেইটা খাই কিন্তু খুব ভাল লাগে। কেনেকৈ বনাইছোঁ ভিডিঅ' এটা কৰিছোঁ, আপোনালোকলৈ মই আগবঢ়াইছোঁ। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাবচোন আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব, বেছি ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব আৰু পাৰিলে ছেভ কৰি থ'ব। যিসকলে নাজানে তেওঁলোকে ছেভ কৰি থ'লে পিছত আকৌ চাই পেলাই বনাব পাৰিব। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে সময়মতে পাবলৈ আপোনালোকে মোৰ প্ৰফাইলটো বা ইউটিউবত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি ল'লে আপোনালোকে বেল আইকনটো দিব লাগিব। আৰু ফেচবুকত আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগে লগে আপোনালোকে ফ'ল' কৰি ল'ব পাৰে প্ৰফাইলটো। আহকচোন এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আজি অকণমান মই মাছৰ কণী বৰ ভাজিব লৈছোঁ। এই মাছৰ কণীখিনি হৈছে ৰৌ মাছৰ কণী। এয়া প্ৰথমতে মই এটা বাতি লৈছোঁ আৰু এই বাতিটোত মই মাছৰ কণীখিনি লৈ লৈছোঁ। মাছৰ কণীখিনি মই অকণমান সৰু সৰুকৈ কাটি লওঁ। মাছৰ কণীখিনি মই সৰু সৰু টুকুৰা কৰি লৈছোঁ এনেকৈ। ইয়াতে মই অকণমান মছলা মিহলাই ল'ম। প্ৰথমতে মই নিলোঁ ইয়াতে নিমখ, এয়া নিমখ দিছোঁ। তাৰপিছত দিছোঁ মই এই আটাইখিনি মছলা মই এনেকৈ সজাই লৈছোঁ। এইখিনি হালধি, এয়া হৈছে জিৰা গুড়ি, এয়া জালুকৰ গুড়ি, এয়া হৈছে ধনিয়াৰ গুড়ি, অকণমান জলকীয়াৰ গুড়ি দিছোঁ আৰু লগতে দিছোঁ মই গৰম মছলা। ইয়াৰ লগতে এয়া মই নেমু টেঙা অকণমান চেপি দিওঁ। ভালদৰে এইখিনি সানি লৈছোঁ। এইখিনি খুব সুন্দৰকৈ মই আটাইখিনি মছলা মই এনেকৈ মিহলাই ল'লোঁ। এতিয়া এইখিনি মই অকণমান সময়ৰ কাৰণে থৈ দিম। এইখিনি মেৰিনেট কৰি থ'লে খুব ধুনীয়া হ'ব, কোমল হ'ব। অলপ সময় ৰাখিব লাগিব। প্ৰথমতে এটা বাতিত একাপ চাউল আৰু একাপ মচুৰ দালি অলপ ভালদৰে ধুই পানীত তিয়াই থ'লোঁ। এইখিনি কোমলিবৰ কাৰণে অকণমান সময় পানীত তিয়াই থৈ দিছোঁ। মিক্সিৰ জাৰ এটাতে মই এই চাউল আৰু মচুৰ দালি তিয়াই থৈছিলোঁ, সেইখিনি এতিয়া মই ইয়াতে দি দিলোঁ। লগত লৈছোঁ মই নহৰু, মানে আদা আৰু ইয়াৰ পিঁয়াজ অলপ মই মিহি মিহিকৈ কাটি দিব লাগিব। আৰু বাকীখিনি মই পেষ্টটোৰ লগতে একেলগে বনাই লওঁ। একেলগে দি দিছোঁ। আদা দিলোঁ, নহৰু দিলোঁ আৰু লগতে মই অকণমান পিঁয়াজো দি দিম। এতিয়া ইয়াতে মই হালধি দিছোঁ আৰু এই দালি আৰু চাউলৰ জোখত মই অকণমান নিমখ দিছোঁ। কণীখিনিত মই নিমখ হালধি সানিয়ে লৈছোঁ, সেইকাৰণে ইয়াৰ জোখতে এইখিনি দি দিলোঁ। এইখিনি একেলগে মই এটা পেষ্ট বনাই লওঁ। মাছৰ কণীখিনি মই ধুনীয়াকৈ মেৰিনেট কৰি থৈছিলোঁ আৰু এইখিনি এতিয়া মই পেষ্টটো মিহলাই লওঁ। এনেকুৱা হৈছে।
সৰুকৈ কাটিব। মই ইয়াত জলকীয়াৰ গুড়ি আৰু জালুকৰ গুড়ি দিছোঁ। প্ৰথমতে কেৰাহীত অকণমান তেল গৰম কৰি লওঁ। এইখিনি মই চামুচেৰে দিয়াতকৈ হাতেৰে দিলেহে বেছি ভাল হ'ব। মাছৰ কণীৰ বৰ ভাজি হৈ গ'ল। মই কেনেকৈ বনাইছোঁ আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাইছোঁ। আৰু নজনাসকলৰ বাবে মই ভিডিঅ'টো অলপ দীঘলীয়া কৰিছোঁ আৰু নতুনসকলক মই আগ্ৰহেৰে এইখিনি আগবঢ়াইছোঁ। যিসকলে চাইছে আৰু যিসকলে আনদিনাখনো চাই মই তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ।